বৰক্ষেত্ৰীৰ নপৰা পামত এগৰাকী মাতৃক বিচাৰি হাহাকাৰ কণমানিৰ শিয়ালমাৰী থানাত এজাহাৰ ভুক্তভোগীৰ মাতৃক ঘৰলৈ উভতি আহিবলৈ কাতৰ আহ্বান কণমানিৰ 5 বছৰীয়া কণমানি শিশু সহ 6 সন্তানক এৰি নগদ ধন লৈ প্ৰেমিক সুবিকল চান্দৰ লগত পলাই গ'ল এগৰাকী মাতৃ আসিয়া খাতুন। ৰাজ্যত সঘনাই বৃদ্ধি পাই আহিছে বোৱাৰী প্ৰেমৰ ঘটনা। 6 সন্তানৰ মাতৃক পলুৱাই নিলে 4 সন্তানৰ পিতৃ লম্পট সুকিল চন্দ আলিয়ে 6 দিন নিজ পত্নীক চৌদিশে চলাত কৰি সন্ধান নাপাই অৱশেষত সংবাদ মাধ্যমৰ কাষ চাপিল স্বামী জাফৰ আলিয়ে। পত্নীক উভতাই আনি দিবলৈ প্ৰশাসনক আহ্বান স্বামীৰ। আমি শনিবাৰ দিনা আপি চাব গৈছিলোঁ, আমাৰ ল'ৰাটো বিয়া কৰাব লাগে আপি চাব গৈছিলোঁ। আপিটো চাইছোঁ, চাই পেলাই হাতে মোৰ তিৰিটো গৈছিল, ফেমিলিটো গৈছিল লগত মোৰ লগত। আপিটো চাইছোঁ, তাৰপৰা হাতে তিৰিটোৱে কৈছে মই হাগবা যাই পেলাই তাৰপৰা নাই। ঘৰৰ পৰা যাওঁতে আমাৰ ঘৰৰ তাৰপৰা বিচাৰ চিচাৰ কৰি পেলাই ঘৰত আহিছোঁ। আহি পেলাই বাক্স এখন চাইছোঁ, বাক্সত পইচাকেইটা নাই, অলংকাৰ আছিল সেইকেইটাও নাই। এতিয়া পলাই গৈছে। কাৰ লগত পলাই গ'ল? এই আমাৰ দেওবৰীয়া বজাৰত চুকিল নামৰ নেপাৰ দোকানী আছিল, তাৰ লগত যা বোলে আছিল, কৰিব পাৰিব না আছিল, কৰিব পাৰিব না নাথাকিলে যাবতো নোৱাৰে। পৰিকল্পনা কৰিয়ে গৈছে, পলাই গৈছে। কি সামগ্ৰী লৈ গৈছে? টকা দিছে 30-40 হাজাৰ মান, আৰু ঘৰত সোণাৰ গনা চনা আছিল, সেইবিলাক লৈ গৈছে। মই তাৰ পৰা ঘূৰি আহি পেলাই চাইছোঁ, টকাকেইটাও নাই, আমাৰ অলংকাৰখিনিও নাই। কেইজন ল'ৰা ছোৱালী? ল'ৰা ছোৱালী 6জন। 6জন ল'ৰা ছোৱালীক এৰি থৈ গৈছিল। 6জন ল'ৰা ছোৱালী গৈছিল। চকিলৰ ল'ৰা ছোৱালী কেইজন? হা, চকিলৰ ল'ৰা ছোৱালী কেইজন? চকিলৰ ল'ৰা ছোৱালী 4জন। বাচ্চা থৈ গৈছে নেকি? আমাৰতো সৰু বাচ্চা থৈ গৈছে। কেইবছৰ তাৰ? 5 বছৰ। এইখিনি জাগাৰ নাম কি? নোয়াপাৰা পাম। থানা কি পৰে? কুৰামাৰী, শিয়ালমাৰী। এই বিষয়ে থানাত এজাহাৰ দিছোঁ। এতিয়া কি ক'ব? এটা আৰক্ষীৰ জৰিয়তে বস্তুটো উদ্ধাৰ কৰিব লাগে। বাচ্চাটো মুখৰ ফালে চাই পেলাইছে, চলিটো মুখৰ চাই পেলাই আহিব লাগে ঘূৰি, আমি সেইটো আশা কৰি আছোঁ। 5 বছৰীয়া বাচ্চা এটা আছে, সৰু চলি কান্দি আছে, ৰাতি টোপনি মাৰিব নেদায়, মাকৰ কাৰণে কান্দি আছে। মাকৰ কাৰণে কান্দে। এতে বলে আপি চাবা গেছিল, তিৰিটো গেছি, মুনাটোও গেছি, যাই বলে ৰাধা ৰাস্তাত এতিয়া 12টা বা 1টা বজাত চুচলি বলে কৈছে যে মই বিৰিয়ান বাজাওঁ, আর তিৰিটো বলে কৈছে যে আমি হাগবা যাওঁ। এইখিনি আমি মুনামানটো ঘৰত আহিবলৈ ক'লে আমি এইখিনি জানো, আৰু এইখিনি ক'ব পাৰোঁ, তাৰ বাহিৰত আৰু ক'ব নোৱাৰোঁ। এতিয়া ল'ৰা ছোৱালী আছে 5টা ল'ৰা, এটা আপি, সৰু সৰু বাচ্চা থৈ পেলাই ইয়াতে আধা ৰাস্তাৰ পৰা গুচি পলাই গৈছে বোলে, আমি এইটো গম পাইছোঁ। চকুলিৰ লগত পলাই গৈছে। আগৰ পৰা কিবা পৰিকল্পনা আছে, সেইগিলাতো আমি নাজানো। এতিয়া গিৰাকটো ক'ব পাৰিব, সেইটোতো আমি নাজানো। এইগিলা মাজে মাজে আহি থাকে, মানে এইটো আমি জানো। মাজে মাজে সপ্তাহে মানে মোটামুটি 5 দিনীয়া আহে। তো মুনামানটো ঘৰতে থাকে। এতিয়া আমি আৰু কি ক'ম, এতিয়া আমাৰ সন্দেহ কৰাৰ কথা নাই নহয়। ইয়াতে যদি মুনামানটো যদি এইগিলা নাথাকিলে হয়, আমি সন্দেহ কৰিলোঁ হয়। তো মুনামানটো ঘৰত থাকাতে আহে, এতিয়া তাৰ আমি সন্দেহ কৰিব নোৱাৰোঁ। এতিয়া মুনামানটো যি কৈছে সেইখিনি আমি গম পাওঁ যে ৰাতা ৰাস্তাৰ পৰা পলাই লৈ গৈছে, মুনামানটো আহিবলৈ কৈছে। এতিয়া এইবিলাক আমাৰ শাস্তি প্ৰদান কৰোঁ আমি, যাতে কঠিন শাস্তি হয়, সেইখিনি আমি মানুহটো উদ্ধাৰ কৰিব, মানে মানুহটো শাস্তি কৰিব লাগে, উদ্ধাৰ কৰিব লাগে এইখিনি। শিয়ালমাৰীৰ পৰা মইদুল ইছলামৰ ৰিপৰ্ট, সোহানা লাইভ।